দুখে আপোনাক ধ্বংস কৰিবলৈ নহয়, শক্তিশালী কৰিবলৈহে আহে। জীৱন সলনি কৰা 5টা সত্য। বন্ধু-বান্ধৱীসকল, জীৱনত দুখ, ব্যৰ্থতা আৰু হতাশা আহিলে বহুতে ভাবি লয় যে সকলো শেষ হৈ গ'ল। কিন্তু আপুনি জানেনে, জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা বহু সময়ত আটাইতকৈ ডাঙৰ কষ্টৰ পিছতেহে আহে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম 5টা এনে সত্য কথা, যিবোৰ বুজি পালে আপুনি দুখক ভয় নকৰি তাক নিজৰ শক্তিলৈ পৰিণত কৰিব পাৰিব। সৰ্বপ্ৰথমে, দুখ হৈছে জীৱনৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক। যেতিয়া সকলো ভাল চলে তেতিয়া আমি বহুত কম শিক্ষা পাওঁ, কিন্তু যেতিয়া কষ্ট আহে তেতিয়া আমি জীৱনৰ প্ৰকৃত মূল্য বুজিবলৈ শিকোঁ। দুখে আমাক ধৈৰ্য শিকায়, মানুহ চিনিবলৈ শিকায় আৰু নিজৰ ভিতৰৰ শক্তি বিচাৰি উলিয়াবলৈ সহায় কৰে। দ্বিতীয়টো হ'ল, যি কষ্ট আজিৰ সেয়াই কাইলৈৰ শক্তি। এজোপা গছ যিমান বতাহত দুলি থাকে সিমানেই তাৰ শিপা গভীৰ হয়। ঠিক সেইদৰে জীৱনৰ সমস্যা আৰু সংগ্ৰামে মানুহক ভিতৰৰ পৰা অধিক শক্তিশালী কৰি তোলে। আজিৰ কষ্টই আপোনাক কাইলৈ এনে এজন মানুহ কৰি তুলিব যিজনে যিকোনো সমস্যাৰ সন্মুখীন হ'ব পাৰিব। তৃতীয়তে, প্ৰতিটো ব্যৰ্থতাই এটা নতুন সুযোগ লৈ আহে। বহু সময়ত আমি ব্যৰ্থতাক শেষ বুলি ভাবোঁ, কিন্তু বাস্তৱত ব্যৰ্থতা হৈছে নতুন আৰম্ভণিৰ সংকেত। যদি এখন দুৱাৰ বন্ধ হয় তেন্তে আন এখন দুৱাৰ নিশ্চয় খোলে। সেয়েহে ব্যৰ্থ হ'লে কান্দি বহি নাথাকি নতুন পথ বিচাৰক। চতুৰ্থতে, দুখৰ সময়তে প্ৰকৃত মানুহ চিনা যায়। যেতিয়া আপোনাৰ ওচৰত ধন, সফলতা আৰু সুখ থাকে তেতিয়া বহু মানুহ আপোনাৰ লগত থাকে। কিন্তু যেতিয়া দুখ আহে তেতিয়া কোন আপোনাৰ কাষত থাকে আৰু কোন আঁতৰি যায় সেইটো স্পষ্ট হৈ পৰে। সেয়েহে দুখক অভিশাপ বুলি নাভাবিব, ই আপোনাক সঁচা মানুহ চিনাই দিয়ে। পঞ্চমতে, ঈশ্বৰে আপোনাক ভাঙিবলৈ নহয়, গঢ়িবলৈ কষ্ট দিয়ে। জীৱনত যি ঘটে তাৰ আঁৰত কোনোবা নহয় কোনোবা উদ্দেশ্য থাকে। হয়তো আপুনি সেই উদ্দেশ্য বুজি পোৱা নাই, কিন্তু সময়ে এবাৰ দেখুৱাব যে আজিৰ কষ্ট আপোনাৰ ভালৰ বাবেই আছিল। বিশ্বাস ৰাখক, ঈশ্বৰে আপোনাক হাৰিবলৈ নহয়, জিকিবলৈ সৃষ্টি কৰিছে। বন্ধু-বান্ধৱীসকল, দুখক শত্ৰু বুলি নাভাবিব। বহু সময়ত দুখেই আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ বন্ধু হৈ পৰে। মনত ৰাখিব, দুখে শিক্ষা দিয়ে, কষ্টই শক্তিশালী কৰে, ব্যৰ্থতাই নতুন সুযোগ আনে, সঁচা মানুহ চিনায়। ঈশ্বৰে আপোনাক গঢ়িবলৈহে পৰীক্ষা লয়। সেয়েহে যিমানেই কঠিন সময় নাহক কিয় কেতিয়াও হাৰ নামানিব। ধন্যবাদ বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।